ৰহাৰ চাপৰমুখৰ ঐতিহাসিক মাতাজী গুৰুদ্বাৰত 11 দিনীয়াকৈ চলিছে শিখসকলৰ নৱম গুৰু টেগ বাহাদুৰৰ 405 সংখ্যক জন্ম জয়ন্তী তথা প্ৰকাশ উৎসৱ। যোৱা 8 এপ্ৰিলৰ পৰা আৰম্ভ হোৱা এই প্ৰকাশ উৎসৱৰ মূল কাৰ্যসূচী অনুষ্ঠিত হ'ব 17 আৰু 18 এপ্ৰিলত। এই কথা সদৰি কৰিছে অসমীয়া শিখ সমাজৰ সভাপতি ৰাজবীৰ সিঙে। 17 এপ্ৰিলত নগৰ কীৰ্তন তথা ধৰ্মীয় শোভাযাত্ৰা অনুষ্ঠিত হ'ব। 18 এপ্ৰিলত গুৰু টেগ বাহাদুৰৰ জীৱন বৃত্তান্ত পৰ্যালোচনা তথা ধৰ্মালোচনী সভা আৰু বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰ মাজেৰে প্ৰকাশ উৎসৱৰ সামৰণি পৰিব। অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিখ ধৰ্মাৱলম্বী লোকৰ উপৰি দিল্লীৰ পৰা কেইবাগৰাকীও ধৰ্মগুৰুৱে অংশগ্ৰহণ কৰিব। হয়, প্ৰত্যেক বছৰৰ দৰে আমাৰ এই নগাঁও জিলাৰ যি চাপৰমুখত যি অসমীয়া শিখসকলৰ যি ঐতিহ্যমণ্ডিত এই গুৰুদ্বাৰা আৰু উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়টো ঐতিহাসিক গুৰুদ্বাৰা হিচাপে যি পৰিগণিত এই চাপৰমুখৰ মাতাজী গুৰুদ্বাৰত এইবাৰো আমি যি প্ৰকাশ উৎসৱ উদযাপন কৰিবলৈ ওলাইছোঁ আৰু ইতিমধ্যে যোৱা 8 তাৰিখৰ পৰা 18 তাৰিখলৈকে এই লৰিপাত বুলি কয় তেনেদৰে আমাৰ এই যি ধৰ্মীয় ৰীতি নীতিৰে এই যি কাৰ্যসূচী আৰম্ভ হৈছে আৰু আগন্তুক আমাৰ 17 তাৰিখে নগৰ কীৰ্তন হ'ব। চাপৰমুখৰ পৰা ৰহালৈকে এই নগৰ কীৰ্তন ধৰ্মীয় শোভাযাত্ৰা ওলাব আৰু তাৰপিছতে 18 তাৰিখে ইয়াৰ সমাপ্তি হ'ব আৰু সমাপ্তি অনুষ্ঠানত ৰাতিপুৱাই আপোনাৰ আমাৰ যি ধৰ্মীয় কাৰ্যসূচী থাকিব আৰু তাৰ মাজতে বিশিষ্ট লোকসকলক সম্বৰ্ধনা জনোৱা হ'ব আৰু গুৰুজনাৰ জীৱন বৃত্তান্তৰ ওপৰত বিশিষ্ট ব্যক্তিসকলে যি ধৰ্মীয় গুৰুসকল আমাৰ বিভিন্ন স্থানৰ পৰা আহিব। ইতিমধ্যে দিল্লীৰ পৰা এটা যি আমাৰ কীৰ্তনী পাৰ্টি জাথা পাৰ্টি তেওঁলোক আহিছে আৰু তেওঁলোকে গুৰুজনাৰ জীৱন বৃত্তান্তৰ ওপৰত তেওঁলোকে বিস্তৃতভাৱে বিশ্লেষণ কৰিব আৰু লগতে আমাৰ যি এইবাৰ আমি যি গম পাইছোঁ যোৰহাট, গোলাঘাট, তেজপুৰ, নগাঁও, গুৱাহাটী কেইবাটাও গুৰুদ্বাৰা, বঙাইগাঁও সকলোৰ পৰা ইয়াত সমাগম ঘটিব, আমাৰ ভক্ত সমাগম ঘটিব আৰু এইটো নহয় যে অকল শিখ লোকসকলে ইয়াত থাকিব, সেয়া নহয়। ইয়াত আমাৰ যিহেতু বৃহত্তৰ অসমীয়া সমাজখনৰ সকলো জাতি জনগোষ্ঠীৰ লোকে প্ৰত্যেকবাৰৰ দৰে এইবাৰো সকলো লোকে ইয়াত আহি অংশগ্ৰহণ কৰিব আৰু সকলোকে অসমবাসী সকলোকে ইতিমধ্যে মই যি এই প্ৰকাশ উৎসৱ কমিটিৰ সভাপতি হিচাপে সকলোকে আহ্বান জনাইছোঁ আৰু অনুৰোধ জনাইছোঁ আৰু এই আপোনালোকৰ জৰিয়তে অসমবাসীৰ সকলো লোককে আমি 18 তাৰিখৰ আমাৰ যি সমাপ্তি অনুষ্ঠান এই কাৰ্যসূচীত সকলোৱে আহি যাতে অংশগ্ৰহণ কৰে আৰু গুৰুজনাৰ আশীষ ধন্য হয় তাৰ বাবে সকলোকে আমি অনুৰোধ জনালোঁ আৰু ইতিমধ্যে এই অনুষ্ঠানৰ শেষত আমি যি ধৰ্মীয় লংগৰ বুলি কয় সেই লংগৰৰ ব্যৱস্থা ৰাখিছোঁ আৰু সকলো লোকে এই লংগৰ গ্ৰহণ কৰি যাতে আমাকো ধন্য কৰে। ৰহাৰ পৰা জিন্তু দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।